ষ্টুডেণ্ট মই বনিতা আধাৰ কাৰ্ডৰ বাবে নিৰ্ধাৰণ হল বয়সৰ সময়সীমা অৰ্থাৎ আপোনাৰ বয়স যদি 18 বছৰ ঊৰ্ধ্বৰ হৈছে বা 18 বছৰ ওপৰত হৈছে তেনে আপুনি এতিয়াৰ পৰা সহজতে আধাৰ কাৰ্ডখন লাভ নকৰিব ইয়াৰ বাবে চৰকাৰৰ অনুমতি থাকিব লাগিব আৰু পূৰ্বৰ দৰে অতিকৈ সহজভাৱে আপুনি আধাৰ কাৰ্ডখন নাপাব কিয়নো 18 বছৰৰ ঊৰ্ধ্বৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহব ইয়াৰ বাবে নতুন নিয়মেৰে আবেদন কৰিব লাগিব আপুনি ঘৰতে বহি হলেও অতিকৈ সহজ প্ৰক্ৰিয়াৰ মাধ্যমেৰে আপুনি কৰিব পাৰিব আবেদন কিন্তু কেনেকৈ কৰিব আবেদন লৈছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ আধাৰ কাৰ্ডৰ বাবে নিৰ্ধাৰণ হল বয়সৰ সীমা অৰ্থাৎ আপোনাৰ বয়স যদি 18 বছৰৰ ঊৰ্ধ্বৰ তেন্তে আপুনি সহজতে এখন আধাৰ কাৰ্ড লাভ নকৰিব বয়স পাৰ হলে সহজতে নাপাব আধাৰ কাৰ্ড যেহেতু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া ডাঙৰ ঘোষণা কৰিছে নতুন নিয়মেৰে কৰিব লাগিব আবেদন পূৰ্বৰ দৰে সেই নিয়মেৰে আপুনি আধাৰ কাৰ্ডখন লাভ নকৰিব 18 বছৰৰ ঊৰ্ধ্বৰ নাগৰিকৰ বাবে এতিয়াৰ পৰা বন্ধ হল আধাৰ কাৰ্ড নতুন আধাৰ কাৰ্ড বনোৱাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিলে নতুন নিয়ম ইতিমধ্যে নতুন নিয়ম নিৰ্ধাৰণ কৰা হৈছে 18 বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড ৰাজ্যৰ 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক ইতিমধ্যে প্ৰদান কৰা হৈছে আধাৰ কাৰ্ড প্ৰতিগৰাকী যোগ্য ব্যক্তিয়ে আধাৰ কাৰ্ড ইতিমধ্যে লাভ কৰিছে আৰু এতিয়াৰ পৰা কাৰোবাক নতুন আধাৰ কাৰ্ড লাগিলে জিলা আয়ুক্তই ল'ব লাগিব চৰকাৰৰ অনুমতি 2027 মাৰ্চ মাহলৈকে এছচি এছটি আৰু চাহ জনগোষ্ঠীৰ বাদ পৰি ৰোৱা লোকসকলে লাভ কৰিব আধাৰ কাৰ্ড এয়া ডাঙৰ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া ডাঙৰ ঘোষণা কৰিছে গতিকে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত এয়া কেইবাটাও নিয়ম নিৰ্ধাৰণ কৰা হৈছে বিশেষকৈ আপোনাৰ বয়স যদিহে 18 বছৰৰ ঊৰ্ধ্বৰ বা আপুনি এগৰাকী 18 বছৰৰ ওপৰৰ ব্যক্তি তেন্তে আপুনি কিন্তু সহজতেই আধাৰ কাৰ্ডখন লাভ নকৰিব কিয়নো ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো মন্তব্যযোগে এয়া ঘোষণা কৰিছে যে 18 বছৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ হল ইয়াৰ বাবে বয়সৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে 18 বছৰ তলৰ যিসকল ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালী সকলকহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড কিন্তু 18 বছৰৰ ঊৰ্ধ্বৰ কোনো ব্যক্তিয়ে আধাৰ কাৰ্ড লাভ নকৰিব কিন্তু ইয়াৰ বাবে নতুন নিয়মেৰে কৰিব লাগিব আবেদন আৰু লগতে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত জিলা আয়ুক্তই চৰকাৰৰ অনুমতি ল'ব লাগিব বা চৰকাৰৰ অনুমতি থাকিব লাগিব গতিকে এতিয়াৰে পৰা আৰু পূৰ্বৰ দৰে সেই সহজতে নাপাব আধাৰ কাৰ্ড সম্পূৰ্ণ নতুন নিয়মেৰে কৰিব লাগিব আবেদন প্ৰক্ৰিয়াৰ বাবে চৰকাৰৰ কিন্তু অনুমতি থাকিব লাগিব এয়া ডাঙৰ ঘোষণা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যযোগে এই কথা প্ৰকাশ কৰিছে যে 18 বছৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ হল 18 বছৰ অতিক্ৰম কৰিলে বা 18 বছৰ যদিহে হৈছে তেন্তে সেই ব্যক্তিসকলে কোনো কাৰণতে আধাৰ কাৰ্ড নাপায় বা আধাৰ কাৰ্ড লাভ নকৰে বা আধাৰ কাৰ্ড দিয়া নহয় বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে গতিকে আধাৰ কাৰ্ডৰ বাবে ইতিমধ্যে বয়সৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে অৰ্থাৎ বয়স পাৰ হলে সহজতে আধাৰ কাৰ্ড নাপাব বা সহজতে লাভ নকৰিব আধাৰ কাৰ্ড গতিকে এয়া ডাঙৰ ঘোষণা প্ৰতিগৰাকী নাগৰিকৰ বাবে প্ৰতিগৰাকী দেশৰ নাগৰিকৰ বাবে এয়া ডাঙৰ ঘোষণা কৰা হৈছে ৰাজ্যৰ নাগৰিকসকলৰ বাবে এয়া ডাঙৰ ঘোষণা কৰা হৈছে যেনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া ঘোষণা কৰিছে ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এয়া ঘোষণা কৰিছে গতিকে এতিয়াৰে পৰা অতিকৈ সহজতে আধাৰ কাৰ্ডখন আপুনি লাভ নকৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণাটোৱে অসমত আধাৰ কাৰ্ড লাভ কৰাৰ প্ৰক্ৰিয়াত এক ডাঙৰ পৰিৱৰ্তন আনিছে গতিকে 18 বছৰৰ ঊৰ্ধ্বৰ লোকৰ বাবে নতুন নিয়ম আহি গ'ল 18 বছৰ বা তাতকৈ অধিক বয়সৰ নাগৰিকৰ বাবে এতিয়াৰে পৰা স্বয়ংক্ৰিয় বা সহজলভ্যভাৱে নতুন আধাৰ কাৰ্ড প্ৰদান কৰা নহব কিয়নো ৰাজ্যৰ অধিকাংশ যোগ্য প্ৰাপ্তবয়স্ক ব্যক্তিয়ে ইতিমধ্যে আধাৰ কাৰ্ড লাভ কৰিছে ইতিমধ্যে বহু লোকে বা 18 বছৰৰ ওপৰত যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলে ইতিমধ্যে আধাৰ কাৰ্ড বনাই লৈছে আধাৰ কাৰ্ড এখন প্ৰতিগৰাকী লোকৰ হাততে আছে গতিকে প্ৰতিগৰাকী লোককে আধাৰ কাৰ্ড দিয়া হৈছে বা আধাৰ কাৰ্ড লাভ কৰিছে আৰু যদি কোনো লোকে নতুনকৈ আধাৰ কাৰ্ড বনাব বিচাৰিছে তেন্তে জিলা আয়ুক্তৰ অনুমতিৰ প্ৰয়োজন হ'ব আৰু জিলা আয়ুক্তই অনুমতি ল'ব লাগিব চৰকাৰৰ যদি 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে নতুনকৈ আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব খোজে তেন্তে তাৰ বাবে জিলা আয়ুক্তৰ জৰিয়তে চৰকাৰৰ বিশেষ অনুমতিৰ প্ৰয়োজন হ'ব অৰ্থাৎ চৰকাৰৰ অনুমতি থাকিবই লাগিব আৰু 2027 চনৰ মাৰ্চ মাহলৈকে বিশেষ ৰেহাই প্ৰদান কৰা হৈছে এই সকল লোকক অৰ্থাৎ অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু চাহ জনগোষ্ঠীৰ যিসকল লোক আছে যিসকল লোকে এতিয়াও আধাৰ কাৰ্ডৰ পৰা বাদ পৰি ৰৈছে সেই লোকসকলে
2027 চনৰ মাৰ্চ মাহলৈকে এই কাৰ্ড লাভ কৰাৰ সুযোগ লাভ কৰিব গতিকে তেওঁলোকক ৰেহাই প্ৰদান কৰা হৈছে অৰ্থাৎ এছচি এছটি আৰু চাহ জনগোষ্ঠীৰ যিসকল লোক আছে সেই লোকসকলে যদিহে এই পৰ্যন্ত আধাৰ কাৰ্ড লাভ কৰা নাই বা বিভিন্ন অসুবিধাৰ বাবে আধাৰ কাৰ্ডখন লাভ কৰিবলৈ সক্ষম হোৱা নাই বা হাতত আধাৰ কাৰ্ডখন এতিয়াও নাই তেন্তে সেই লোকসকলক আধাৰ কাৰ্ড লাভৰ বাবে পুনৰ সুবিধা প্ৰদান কৰা হৈছে কিন্তু সময়সীমা নিৰ্ধাৰণ কৰা হৈছে যে 2027 চনৰ মাৰ্চ মাহলৈকেহে আধাৰ কাৰ্ডখন সকলোৱে লাভ কৰিব বা বনাই ল'ব পাৰিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে গতিকে এটা ডাঙৰ খবৰ কিন্তু ৰাজ্যৰ আন নাগৰিকসকল যিসকলৰ বয়স 18 বছৰৰ ওপৰত হৈছে বা ঊৰ্ধৰ হৈছে সেই লোকসকলে কিন্তু আধাৰ কাৰ্ডখন লাভ নকৰিব অৰ্থাৎ পূৰ্বতে যেনেদৰে অতিকৈ সহজ পদ্ধতিৰে কিছু তথ্য দিয়াৰ পাছতে আধাৰ কাৰ্ডখন কিছু সময়ৰ ভিতৰতে হাতত পৰে সেই লোকসকলে কিন্তু তেনেদৰে আধাৰ কাৰ্ডখন ল'ব নোৱাৰিব অৰ্থাৎ পূৰ্বৰ দৰে অতিকৈ সহজ প্ৰক্ৰিয়াৰে আধাৰ কাৰ্ড নাপাব ইয়াৰ বাবে চৰকাৰৰ অনুমতি থাকিব লাগিব জিলা আয়ুক্তৰ অনুমতি থাকিব লাগিব তাৰ পিছত জিলা আয়ুক্তই চৰকাৰৰ অনুমতি ল'ব লাগিব তাৰ পাছতহে নতুন নিয়মেৰে কৰিব পাৰিব আবেদন ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যযোগে ইয়াক ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব meaning that any citizen who are 18 plus তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হ'লেও ওপৰত হ'লেও আমি এবছৰলৈ দি থাকিম কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকি আছে গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব with the exception of ST, SC and tea garden that is also for another 1 year এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকি থাকি গ'ল তেখেতসকলে উইদিন দিস মান্থ এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইন্ডোটো খোলা নাথাকিব সেইকাৰণে আমি সেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম আৰু এই যিখন নটিফিকেশ্যন এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায় তেওঁলোকে ডিচিক এপ্লাই কৰিব লাগিব আৰু ডিচিয়ে এছবি ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত দিব পাৰিব যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে মোৰ বেমাৰ আছিল মই যাব নোৱাৰিলোঁ বা মই অসমত নাছিলোঁ এনেকুৱা কিছুমান থাকিলে অকল ডিচিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব বেলেগ কোনেও নোৱাৰে এই সিদ্ধান্তটো আমি এই কাৰণে লৈছোঁ যে যোৱা কিছুদিনত বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছোঁ যোৱা কালিও আমি 7 জনক পুছবেক কৰিছোঁ কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছোঁ বুলি গতিকে আমি এটা প্ৰটেকশ্যন ল'ব খুজিছোঁ যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে সেই ৰাস্তাটো আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব